করার বাহিরে আমার আর বেলেগ অধিকার নাই। এনেকুৱা হ'ব নোৱাৰে, তুমি সাকচেছ হ'বই। আরে সাকসেস তো হবে, সাকসেস হই দেখুৱাবে। এইটো বছৰত মই এনেকুৱা কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিম, যিমান কষ্ট কৰিব লাগে কৰিম, যিমান গেছ বাঢ়ি কৰিব লাগে কৰিম, যিমান অনিদ্ৰাৰ ৰজনে পাৰ কৰাব লাগে কৰাম। তথাপিতো অপৰূপা চৌধুৰীৰ আগত প্ৰমাণ কৰি দেখুৱাম যে গোলামো মালিক হ'ব পাৰে, যে গোলামৰ গাটো মালিকৰ চোলা ফিটিং হয়। এইবোৰ কি হৈছে ৰঞ্জিত, কি হৈছে? মই য'তেই চকু দিওঁ সেইখিনি মাটিয়ে বেলেগৰ হাতলৈ গুচি যায়। বেলেগ নহয় মেডাম, তোমালোক কনষ্ট্ৰাকশ্যন। মোৰ কোম্পানী ইয়াৰ মালিকটো এইবোৰ খবৰ কিবা কৰিছানে নাই? আজি চৰকাৰী গৃহ নিৰ্মাণৰ বহুত কেইটা কণ্টেক্টে এই কোম্পানীটো কেনেকৈ হৰপ কৰিব পাৰিলে ইয়াৰ হিচাপ ৰাখিছানে নাই? মই মানে মেডাম এইবোৰ মানে স্থানে কৰি নাথাকিবা। মোক কেৱল জবাব লাগে, জবাব। আৰু যদি তুমি কোনো প্ৰশ্নৰে জবাব দিব নোৱাৰা তেনেহ'লে তোমাৰ দৰে জেল খোৱা গুণ্ডা এটা কালি মেনেজাৰৰ চকীত বহুৱাই কি লাভ হৈছে মোৰ? আপুনি ইকুৱেণ্ডৰে জবাব পাই যাম। কিয় জানো মোৰ মনটোৱে কৈ আছে মোক টাৰ্গেট কৰিহে যেন এই কোম্পানীটো জন্ম হৈছে। মোক দেউলীয়া কৰাটোৱে যে তেওঁৰ প্ৰধান লক্ষ্য। কি কৰা যায়? ইতিমধ্যে লক্ষ্যভেদ কৰিবলৈ মই যুদ্ধক্ষেত্ৰত নামি পৰিছো মেডাম। এতিয়া আপুনি কি ব্ৰহ্মাস্ত্ৰ লৈ যুদ্ধক্ষেত্ৰত নামিব সেইটো আপুনি ডিচাইড কৰক। হয় নহয় আপুনি বুলি কওক, একেযোৰ কাপোৰ দেখি পেলাই ভুল কৰি নেপেলাব। হাৰ ভঙা পৰিশ্ৰম কৰিছো, কাপোৰ কানিৰে চকুৱে দিয়া নাই। নহয় আৰে যিটো জোনাৰী কনষ্ট্ৰাকশ্যন আপোনাক ইমান দিনে টেনশ্যন দি আহিছে, এই জোনাৰী কনষ্ট্ৰাকশ্যনৰ এই গোলাম মালিকটোৱে হলো মই। আপুনি আপোনাৰ ল'ৰাৰ নামত কনষ্ট্ৰাকশ্যন খুলিছে, মই মোৰ ছোৱালীৰ নামত খুলিছো। দেখা যাওক ভাগ্যই কাক কিমান দিনলৈ চাব। নহ'লে কিন্তু তোক চাফা কৰি পেলাবলৈ মোক বেছি সময় নালাগিব। আৰু তহঁতৰ মালিকো চাফা হ'বলৈ আৰু বেছি দিয়া নহ'ব। হয় হাত বেছি যুদ্ধক্ষেত্ৰ ত্যাগ কৰক, নহ'লে আমাৰ দৰে গোলামৰ ভৰিৰ তলৰ পোক হ'বলৈ সাজু হওক। মেডামক ভৰি তলত ৰাখিবি, গোলামৰ হাত হয় চালা এটাই কেইডাল হাৰ্দিক গুড়ি কৰি পাউডাৰ বনাই চিমেণ্টৰ লগত মিক্স কৰি বস্তাত ভৰাই দিম। যে প্ৰয়োজনত এই অপৰূপা চৌধুৰীয়ে কিমান তললৈ নামিব পাৰে। মালিকবিলাক কিমান তললৈ নামে, এই গোলামবিলাকো সিমান ওপৰলৈ উঠে। আৰু ওপৰৰ পৰা তললৈ চাই কয় যে উন্নতিৰ দখলাডাল তলমুৱাকে নহয় ওপৰমুৱাকেহে থাকে। ইমান সহজ নহয়। আচলতে কি জানে যে আপোনালোকৰ দৰে মালিকবিলাকক আমি তললৈ নোমোৱাৰ দৰে গোলামবিলাকে ইমান চিন্তা আমি কেতিয়াও নকৰোঁ। কোনোবাই যদি আমাক জোৰ কৰি তললৈ নিবলৈ চেষ্টা কৰে তেতিয়াহ'লে তেওঁলোকক ইমানেই তললৈ পঠিয়াম যে ওপৰলৈ উঠাৰ কোনো ৰাস্তাই বিচাৰি নাপাওঁ। এনেকুৱা কিবা কৰিবলৈ গ'লে তইও জীয়াই নাথাক আৰু তোৰ কোম্পানীও জীয়াই নাথাকে। কাক কিমান দিনলৈ জীয়াই ৰাখে আৰু কাক কিমান দিনে সোনকালে তাক মাৰি পেলায়। কিন্তু যদি কেনেবাকে মই মৰিবও লগা হয় তেনেহ'লে কিন্তু আপোনাৰ এই নীলাভ কনষ্ট্ৰাকশ্যনত জুই লগাইহে মৰিম। আৰু সেই চিতাৰ পৰাই চিঞৰি কওঁ যে অপৰূপা চৌধুৰীৰ নীলাভ কনষ্ট্ৰাকশ্যন কেনেকে চলিছে। এটা কি হব মেডাম, এটা কি হব, কেনেকে আগবাঢ়িব? লেটস দ্য গেম বিগিন। খেলখন আৰম্ভ কৰা যাওক নেকি?